মই ইয়াতে আহিছিলোঁ আহোঁতে ইয়াৰে স্থানীয় যুৱক কেইজনমানে মোক ক'লে যে মানুহ এজন পৰি আছে দাদা আপুনি চিনি পায় নেকি চাই দিয়কচোন মই তেতিয়া ক'লোঁ যে মই চালোঁ মই কিন্তু চিনি নাপালোঁ সেই মুহূৰ্তত মানে দূৰৰ পৰাই চাইছোঁ আৰু তাৰপিছত কেইজনমান ব্যক্তি আহি তেওঁক চিনাক্ত কৰিলে কৰাৰ পিছত লগে লগে যিহেতু তেখেত পৰি আছে মথাউৰিৰ ওচৰতে মানে কি বা ঘটনা একো বুজি নাপায় সেইকাৰণে তেখেতসকলে লগে লগে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলে আৰু আমাৰ চিপবাজাৰ আৰক্ষী থানাৰ পৰা অচি ছাৰ আহিছে আৰু টীম আহিছে আহি এতিয়া তেওঁলোকে নিৰীক্ষণ কৰিছে এতিয়া মই আচলতে বডিৰ ওচৰত যোৱা নাই তেখেতসকল গৈছে তেখেতসকলে কোৱা মতে আমাৰ স্থানীয় ব্যক্তিও গৈছে চাব ওচৰত একো আঘাতৰ চিন পোৱা নাই বুলি কৈছে কিন্তু প্ৰথম অৱস্থাত আমি সন্দেহ কৰিছিলোঁ কেনেধৰণৰ ঘটনা হ'ব পাৰে কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি গম পালোঁ যে তেনেধৰণৰ কোনো চিন পোৱা নাই তাত পুৱাই তাক মই লগ পাইছোঁ কাৰোবাৰ মটৰচাইকেল এখনত তেল ভৰাবৰ কাৰণে সিহঁতৰ ঘৰত খুৰাকে তেল বিক্ৰী কৰে তাতে তেল দি আহিছে আৰু মাহীমাকে কৈছে অকণমান আগতে দুটা বিস্কুট লৈছে বিস্কুট দুটা লৈ সি হেনো ইফালে কোনোবা মানুহৰ ঘৰত মানে কঠীয়া পাৰিবৰ কাৰণে গৈছে শুনা কথা আৰু নাজানো আমি পৰি থকাটো এতিয়াহে এনেকৈ দেখা পাইছোঁ এই সময়তহে আগতে আমি একো গমেই পোৱা নাই বা জনাও নাই বা তেওঁৰ পৰিয়ালেও একো গম পোৱা নাই জনা নাই এনেকুৱা কথা আমি আচৰিত হৈছোঁ আমি বহুত আচৰিত হৈছোঁ গাঁওখনৰ ওচৰতে মানে আমাৰ গাঁৱৰ ভিতৰতে গাঁৱতে আমাৰ ওচৰতে মোৰ ঘৰৰ ওচৰতে তাৰ ঘৰ মই খবৰ পালোঁ গাঁও প্ৰধান মই বিশ্বজিৎ শৰ্মা উক্ত স্থানত আহিলোঁ আহি দেখা পালোঁ বডি এটা পৰি আছে দেখিলোঁ যে চিনাক্ত কৰিলোঁ বোলে অমুক হয় বাছ ইয়াৰ নাম চিকা আব্দুল বাছিত মোৰ গাঁৱৰে হয় কুমাৰপাৰা গাঁৱৰ নিবাসী তাৰপিছত লগালগ মই চিপবাজাৰ থানাত ছাৰক ফোন কৰিলোঁ ছাৰ আহিলে ততাতৈয়াকৈ আহি ছাৰে নিৰীক্ষণ কৰিলে কৰি বাকীখিনি চোৱা চিতা কৰি আছে দেহত নাই কোনো হেৰি নাই তাত মানে পৰি থকাৰ কাৰণে এইটো জোকে খোৱা বুলি আমি সন্দেহ কৰিছোঁ বেলেগ কোনো মানে হেৰি নাই স্পট নাই বডিত চোৱা গ'ল লগালগ মই আহি উক্ত স্থানত মানে থিয় হ'লোঁ থিয় হৈ লগালগ ছাৰক ফোন কৰিছোঁ আৰু বাছ ইমানখিনিয়ে হয় এতিয়া ছাৰৰ লগত কথা পাতি দিছিলোঁ এতিয়া বঙলৈ অসামৰিক চিকিৎসালয়লৈ যাব মৰ্গত থাকিব গাৰ্জেন আছে গাৰ্জেনৰ লগতো কথা পতা গৈছে বাকীখিনি পৰৱৰ্তী সময়ত দেখা যাব আৰু কি হয় এতিয়া বৰ্তমান ননৈ নদীৰ মাথাউৰিৰ কাষতে কিনাৰতে হয় মথাউৰি হয়